ব্রেকিং নিউজ পুনৰবাৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দলং ভাঙি এইবাৰ বিবাহ যাত্ৰীৰ বাহন সোমাই পৰিছে ঠিতাতে 10 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে কত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা এই মুহূৰ্তত জনাৰ চেষ্টা কৰে ৰাবিক ব্ৰেকিং নিউজ এই মুহূৰ্তত হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে দৃশ্যাংশ দেখিলে আপুনিও আচম্বিত হৈ পৰিব কাঠৰ দলং ভাঙি সোমাই পৰিছে বিবাহ যাত্ৰীৰ বাহন এটা ডাঙৰ খবৰ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ ঠিতাতে নিহত হৈছে মহিলা শিশুসহ 10 গৰাকীকৈ যাত্ৰী এই মুহূৰ্তৰ এটা আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো হলদিয়া সংযোগী দলঙত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো দলং ভাঙি পৰি নদীত বাগৰিছে যাত্ৰীবাহী গাড়ী যাত্ৰীসহ বাহন দলং ভাঙি সোমাই পৰিছে মৃত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে 10 জনকৈ লোকৰ মৃতদেহ আৰু বৰ্তমানে সন্ধানহীন হৈ আছে 3 গৰাকীকৈ লোক শেহতীয়া খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো বৰ্তমানে নিশা হোৱাৰ লগে লগে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে এটা ডাঙৰ খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো উদ্ধাৰ অভিযানত স্থানীয় লোকৰ লগতে এছডিআৰএফ এনডিআৰএফৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু জৰাজীৰ্ণ দলঙৰ বাবে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে চুবুৰীয়া দেশ বাংলাদেশত এই হুকাবহ দুৰ্ঘটনাই জোকাৰি গৈছে এটা অত্যন্ত জৰুৰী খবৰ মুহূৰ্তত হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত ঠিতাতে 10 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু কাঠৰ দলং ভাঙি নদীত বাগৰি পৰিছে বিবাহ যাত্ৰীৰ বাহন 10 গৰাকীকৈ লোকে ঠিতাতে মৃত্যুক খাবতি লৈছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো চুবুৰীয়া দেশ বাংলাদেশত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যদি এম্বুলেন্স আছে আমি এম্বুলেন্সৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে 10 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে কাঠৰ দলং ভাঙি বিবাহ যাত্ৰীৰ বাহন সোমাই পৰিছে এখন তো হাসপাতালে পাঠাই তার থেকে আমি বোঝা যাইবে 11 জন পাঠাইছি 11 জন পাঠাইছি 2 জন বাঁচা গেছে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো দলং ভাঙি নদীত বাগৰিছে যাত্ৰীসহ গাড়ী আৰু হুকাবহ পথ দুৰ্ঘটনাই কপাই গৈছে চুবুৰীয়া দেশ বাংলাদেশ আৰু মৃত অৱস্থাতে 10 গৰাকীকৈ লোকক উদ্ধাৰ কৰা হৈছে বিবাহ যাত্ৰীৰ বাহন কাঠৰ দলঙত ভাগি পৰাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ আহিছে এখন তো হাসপাতালে পাঠাই তার থেকে আমি বোঝা যাইবে 11 জন পাঠাইছি 11 জন পাঠাইছি 2 জন বাঁচা গেছে আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাম কাঠৰ দলং ভাঙি বিবাহ যাত্ৰীৰ বাহন সোমাইছে আৰু ঠিতাতে নিহত হৈছে মহিলা শিশুসহ 10 গৰাকীকৈ যাত্ৰী 11 জন পাঠাইছে চুবুৰীয়া বাংলাদেশত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো বৰযাত্ৰীৰ বাহন কাঠৰ দলং ভাঙি বৰযাত্ৰীৰ বাহন সোমাই গৈছে আৰু ঠিতাতে 10 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে হাসপাতালে পাঠাই তার থেকে আমি বোঝা যাইবে শুধু
এখন তো হাসপাতালে পাঠাই গেছে, তার থেকে আমি বোঝা যাইবে। স্থানীয় লোকদের ভাষ্য মতো 11 জন পাঠাইছি, 11 জন পাঠাইছি। দুইজন বাঁচা গেছে। এখন তো হাসপাতাল মানুষ মানুষ সেটা ভাঙ্গা ভাঙ্গা